নমস্কাৰ, মই পৰশ বৰদকৈ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি মোৰ সৈতে এগৰাকী খুব বিশেষ ব্যক্তি আৰু ছাত্ৰী আছে। কাজিৰঙা বিশ্ববিদ্যালয়ৰ ইতিমধ্যে তেওঁ B.Pharm কৰি আছে, প্ৰায় শেষ হোৱাৰ পৰ্যায়ত আছে। আৰু আজি আচলতে ভিডিঅ'টো কৰাৰ মূল কাৰণটো হৈছে যে আমাৰ বহুতো ছাত্ৰ ছাত্ৰী ইণ্টাৰ্ণশ্বিপ কৰে, বহু কলেজে এই ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰে, কিন্তু তাৰ মাজতে এনেকুৱাও বহুত আছে যিসকলে আচলতে ইণ্টাৰ্ণশ্বিপ এটা কি হয় সেই বিষয়ে ইমান এটা অভিজ্ঞতা নাই বা নাজানে। আৰু আজি আমি এওঁৰ মুখৰ পৰা সেই এজন ছাত্ৰ জীৱনত ইণ্টাৰ্ণশ্বিপ কি হয় বা তাৰ কি মূল্য থাকে সেইসমূহ আজি আমি তেওঁৰ লগত কথা পাতিম। প্ৰথমে মই তেওঁৰ চিনাকিটো আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এওঁ হৈছে কৃতিকা দেৱী, আমাৰ একেবাৰে ঘৰৰ ওচৰতে থাকে। আজি মোৰ অনুৰোধ ৰক্ষা কৰিবলৈ তেওঁ আমাৰ ঘৰলৈ আহিছে। কৃতিকা, প্ৰথমে তোমাক নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ছাৰ। প্ৰথমে কোৱাচোন তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নৰ্থ গুৱাহাটী, কামৰূপ ডিষ্ট্ৰিক্টত পৰে। আৰু এনেইতো মই ক'বলৈ গ'লে জন্ম হৈছিলোঁ নগাঁৱত, আৰু মোৰ দেউতাৰ ঘৰ নগাঁও, তো এতিয়া নগাঁও আৰু গুৱাহাটীৰ মাজত আৰু। অ'কে, সুন্দৰ কথা। তাৰপিছতে তোমাৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ প্ৰতি মানে B.Pharmৰ যিটো কোৰ্চ আছিলে তাৰ প্ৰতি তুমি কেনেকৈ আগ্ৰহী হ'লা? মোৰ একচুৱেলি কাজিন এগৰাকী ইয়াতে AIT ডিপাৰ্টমেণ্টত আগৰ পৰা পঢ়ি আছিলে। যেতিয়া মই ভাবিছিলোঁ কি মই যাম, মই ডিগ্ৰী কৰিম বুলি, তাৰপিছত মই তেওঁক সুধিলোঁ কি কাজিৰঙা ইউনিভাৰ্চিটি কেনেকুৱা হয়। তেতিয়া টেলেণ্ট হাণ্টাৰ চলি আছিল। টেলেণ্ট হাণ্টাৰ চলি থাকোঁতে তাই মোক ক'লে কি ইয়াতে টেলেণ্ট হাণ্টাৰ চলি আছে, তুমি ভালো পাবা আৰু তুমি এইটো এক্সপিৰিয়েঞ্চ পাবা এটা বেলেগ। আৰু B.Pharmটো নতুনকৈ খুলিছে, মই ইমান ভালকৈ নাজানিম, কিন্তু তুমি যদি মানে আহিব বিচৰা ইয়াতে বহুত স্ক'প আছে আৰু প্লেচমেণ্ট চেল আছে। তেনেকুৱা কোৱাৰ পিছত মোৰ দেউতাই ডিচাইড কৰিলে কি আমি চাই আহিম ইউনিভাৰ্চিটিখন বুলি। আমি আহিলোঁ, আহি ইউনিভাৰ্চিটিখন চালোঁ, গোটেই জেগা ইনফ্ৰাষ্ট্ৰাকচাৰ চব ভাল লাগিলে। তাৰপিছত তেনেকৈ এডমিশ্যন কৰি গুচি গ'লোঁ। তাৰপিছত 2 মাহৰ পিছত মই ইয়াৰে ছাত্ৰী আৰু। অ'কে, তাৰপিছতে তুমি এতিয়া যিহেতু বৰ্তমান B.Pharm কৰি আছা বা কোৰ্চটো অব্যাহত হৈ আছে, কেনেকুৱা লাগিছে তোমাৰ? B.Pharm মানে তোমাৰ কোৰ্চটো প্লাছ ফেকাল্টি বা লগৰ যিখিনি সমনীয়া আছে গোটেইখিনি সামগ্ৰিকভাৱে তোমাৰ কেনেকুৱা লাগিছে? B.Pharmটো মই প্ৰথমে ফাৰ্ষ্টত জনা মতে কি B.Pharm জাষ্ট এটা ডিগ্ৰী হয় আৰু তাতে এখন লাইচেঞ্চ পায় ফাৰ্মাচী খুলিবলৈ। মই সিমানখিনিতেই আছিলোঁ। যেতিয়া মই B.Pharm ল'লোঁ, তাত আহিলোঁ, মই বুজি পালোঁ কি তাতে একাডেমিক্স আছে, তাতে ইণ্ডাষ্ট্ৰিয়েল চ'ৰ্চ আছে, তাৰপিছত তাৰ বাহিৰেও তাতে ৰিচাৰ্চত যাব পাৰি বা বেলেগ নিজে মেডিচিন বনাব পাৰি, নিজে মেডিচিন দিব পাৰি বা পেচেণ্ট চাব পাৰি। তাৰপিছত মই গম পালোঁ কি B.Pharmৰ বহুত মূল্য আছে। আৰু সেইখিনি সময়ত কৰোণা চলি আছিলে। মই যেতিয়া ইয়াতে এডমিশ্যন লৈছিলোঁ তেতিয়া আছিলে 2022 যেতিয়া কৰোণা চলি আছে, তেতিয়া ইণ্ডিয়াক কোৱা গৈছিলে কি ইটছ দি ফাৰ্মাচী অফ দি ৱৰ্ল্ড বুলি। কাৰণ ইয়াতে আমাৰ চব ভেকচিন চব ইয়াৰ পৰা দিয়া হৈছিলে। সেইকাৰণে মই তেতিয়া বুজি পালোঁ কি B.Pharm বহুত ডাঙৰ বস্তু হয়। তাৰ ভিতৰতো বহুতখিনি বস্তু আছে যোনখিনি আমি এতিয়ালৈকে বুজিয়ে পোৱা নাই। আৰু অহাৰ পিছত লেবৰ এক্সপিৰিয়েঞ্চ যেতিয়া পালোঁ কি এনেকৈ চিৰাপ বনায়, এনেকৈ ক্ৰীম বনায়, মানে নতুনকৈ কোৰ্চ হৈছে কাৰণে কাজিৰঙা ইউনিভাৰ্চিটিত অলপমান লেববিলাক আৰু অলপ এতিয়া হ'ব পাৰে, কিন্তু ফাৰ্ষ্টত যেতিয়া আহিছিলোঁ তেতিয়া মানে অলপ কম আছিলে, কিন্তু এতিয়া এক্সপিৰিয়েঞ্চ ভাল আছে মোৰ। অ'কে, গ্ৰেট। এতিয়া যিহেতু তুমি ইণ্টাৰ্ণশ্বিপ কমপ্লিট কৰি আহিলা, যিটো মই প্ৰথমে ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতেই কৈছিলোঁ যে যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে তোমাক আজি আহি পেলাই সোধেহি যে হোৱাট ইজ এন ইণ্টাৰ্ণশ্বিপ বা ইণ্টাৰ্ণশ্বিপ কি হয়, তুমি তেওঁলোকক কি বুলি ক'বা? বা ইণ্টাৰ্ণশ্বিপে কেনেকৈ ছাত্ৰ এজনক সহায় কৰে? ইণ্টাৰ্ণশ্বিপ চব ক্ষেত্ৰতে মানে বেলেগ বেলেগ হয়। এতিয়া আমি যোনকেইজন ষ্টুডেণ্ট গৈছিলোঁ, আমাৰ ক্লাছত একচুৱেলি আছে 108 ষ্টুডেণ্টছ। তাৰে ভিতৰত আমি 52 অনলি মিডকনত গৈছিলোঁ। তাৰে 52 গোটেইকেইজনে নক'লেও মানে ধৰি লওক 10% ক'ব কি আমাৰ কাৰণে বহুত হেল্পফুল হৈছে, আৰু 10% ক'ব কি নাই হোৱা আমাৰ কাৰণে একো হেল্পফুল। কাৰণ সিহঁতৰ মতে আমি গৈছিলোঁ, তাতে কামবিলাক কৰিলোঁ, আমাক যোনখিনি প্লেনছ দিছিলে আমি সেইখিনি ল'লোঁ,
লৈ তাৰ ওপৰত আমাৰ যোনটো কাম আছিলে এন্টি মাইক্ৰোবিয়েল টেষ্টিং আছিলে আমাৰ আৰু সাসেপ্টিবিলিটি টেষ্ট সেইবিলাক সব কৰোতে কিছুমানে ভাল পোৱা নাছিলে কাৰণ একেখিনি বস্তুকে কৰা আছে নিউট্ৰিয়েন্ট আগাৰ বনোৱা তাতে এক্সট্ৰেক্টটো ঢালা আৰু তাতে ধৰি লওক বেক্টেৰিয়েল গ্ৰোথ আহিছে না হেতু চোৱা কিন্তু মোৰ মতে এটো আছিলে কি মই হ্যান্ডস এক্সপেৰিয়েন্স পাইছো মই ফাৰ্স্ট টাইম ইন মাই লাইফ বেক্টেৰিয়া নিজৰ চকুৰ আগত ডাঙৰ হোৱা দেখিছো তাৰ পিছত তাতে যে আগাৰ মিডিয়া এনেকে বনায় এটোটো মাইক্ৰোবায়োলজিত আহে আৰু মাইক্ৰোবায়োলজি ল্যাবতো আমাৰ বি ফাৰ্মৰ ইমান এক্সেস নাই কাজিৰঙা ইউনিভাৰ্সিটিত কাৰণ হেতু এটা বেলেগ ডিপাৰ্টমেন্ট হৈ যায় তাতে মাষ্টাৰ্ছ আছে তাৰ পিছত আমি যেতিয়া গলো তাতে যেতিয়া কৰিব পালো তেতিয়া শিকিছো একচুয়ালি বস্তুটো এনেকুৱা হয় আৰু যেতিয়া মানে নিজে দেখা যায় কি নিজে কৰাৰ পিছত এটা ভিউ দেখা যায় কি এটো বেক্টেৰিয়া এনেকে আমি একচুয়ালি পঢ়িছিলো আমাৰ বুক এক্সপেৰিয়েন্স সব আছিলে কিন্তু হেতু প্ৰ্যাকটিক্যাল নলেজটো নাছিলে তো আমাৰ মতে হেতু বহুত হেল্পফুল হৈছে আৰু ইন্ডাষ্ট্ৰিয়েল যোন কিখন গৈছে ইন্ডাষ্ট্ৰি কৰিবলৈ মই জানা মতে সিহঁতক মানে ইন্ডাষ্ট্ৰিত কি হয় তাতে এক্সপেৰিয়েন্স মানুহ ৰাখা যায় এজ এ ষ্টুডেন্ট আমি যদি ইন্ডাষ্ট্ৰি কৰিব যাওঁ আমাক জাস্ট বস্তুটো দেখুৱা যায় ওভাৰভিউ কি মেচিনটো এনেকে ইউজ কৰে এটো তোমাৰ কাম বা এনেকে তুমি গলা ট্যাবলেটটো ধৰি লব নহয় গ্ৰানুলছ খিনি এনেকে বনোৱা হয় তাতে এক্সিপিয়েন্স ঢালে এইখিনি জাস্ট কৈ দিয়ে কিন্তু আমি চুব নাপাও কিন্তু মোৰ মিটকনত যাই কিনে এটো হল কি মই চুব পাইছিলো মই বস্তুখিনি নিজে বনাব পাইছিলো নিজে এখন পেপাৰ লিখিছো মোৰ লগৰ কিটাৰ লগত আমি এটা গ্ৰুপ বনাই দিছিলে আমাক আমি 6 জন মেম্বাৰ আছিলো আৰু গুটেই কিটাৰে মানে বেলেগ বেলেগ নলেজ যদি সি কিবা এটা কৰে সি মোক বুজাই দিয়ে কি এটো হয় বা মই কিবা এটা কৰো কি মই বুজাই দিও আমি এটো লাষ্ট মানে এটা কোঅৰ্ডিনেচনত গুটেই কামখিনি কৰিছো তো মানে এনেকে টিম ৱৰ্ক হলেও এটা কৰ্পোৰেট লাইফৰ ওপৰতো ইনফ্লুয়েন্স পৰি যায় কি মই ইয়াৰ পিছত কি কৰিব যাম আৰু আমাৰ মানে কবলৈ গলে অনলি মোৰ নহয় মোৰ গুটেই গ্ৰুপটোৱে এটা ওভাৰভিউ পাই গল কি কোনে ক'ত যাব এতিয়া ওকে এটো আমাৰ লাষ্ট ইয়াৰ আছিলে আৰু আমি নিজে এতিয়া মানে ক্লিয়াৰ হয় মাইন্ডত কি আমি কোনটো বিভাগত যাই কেনে কাম কৰিম পিছত হেনুকা এক্সপেৰিয়েন্স ভাল এগেন্তে ফুৰিছো মিটকন তোমাৰ ইটস বেসিক্যালি ফাৰ্মাসিউটিক্যাল কোম্পানী নেকি ফাৰ্মাসিউটিক্যাল কোম্পানী বুলি নহয় তাতে আমাক কেৰিয়াৰ ইনফ্লুয়েন্স কৰা যায় বা তাতে ল্যাবছ আছে মাইক্ৰোবায়োলজিক্যাল ল্যাব মেইনলি হয় তাৰ পিছত তাতে বহুত সোৰ্সেস আছে কি প্লেসমেন্টটো দিয়ে আৰু পৰসে হিয়তৰ তাতেও বহুত কিটা বিভাগ আছে যোনকিটা আমি এতিয়াও মানে নাজানো এজ এ ষ্টুডেন্ট কিন্তু তাৰ ল্যাব এক্সপেৰিয়েন্সটো বহুত ভাল হয় তাতে সাইন্টিষ্ট নিজে ৰাখা হৈছে তেওঁলোকে আমাক বুজায় কি কৰিব লাগে কি কৰিব নালাগে ওকে সো ওভাৰঅল এক্সপেৰিয়েন্সটো তোমাৰ যথেষ্ট মানে ভাল আছিল তাৰ পৰা যেতিয়া তোমালোক উভতি আহিলা পুনেৰ পৰা উভতি আহিলা ইয়াত তোমালোকৰ যেটো মানে তাত যেটো কি বুলি কম যেটো অভিজ্ঞতা তাত লাভ কৰিলা ইয়াত তোমালোকে আহি পেলাই তোমালোকৰ যিখিনি জুনিয়ৰ্ছ আছে তেওঁলোকৰ লগত কিবা ইন্টাৰেকচন হৈছে নেকি এতিয়ালৈকে ইন্টাৰেকচন এতিয়ালৈকে হোৱা নাই কাৰণ মোৰ আহা জাস্ট এক সপ্তাহ হৈছে ওকে আৰু এইখিনি টাইমত নতুন এডমিশন হৈ আছে ইউনিভাৰ্সিটিত সব কিবা ইন্ডাকশন প্ৰগ্ৰাম বা ফ্ৰেছাৰ সব বিজি আছে বাট হোপফুলি আমাৰ 27ত আমাৰ এটা হেৰি হ'ব মানে আমাৰ যিমানখিনি কাম কৰিলো তাৰ ওপৰত আমাৰ ইন্ট্ৰোডাকশন হ'ব আৰু আমাক সবকে প্ৰেজেন্ট কৰিব দিছে তো হেতু হোৱাৰ পিছত সাগে ইন্টাৰেকশন হ'ব ওকে সুন্দৰ কথা আৰু এটা কথা এখানে মই সুধো যেহেতু মই নাজানো কাৰণে তোমাক সুধিছো যে তোমাৰ মানে বি ফাৰ্ম কৰি থকা অৱস্থাত কিবা তোমাৰ স্পেশালাইজেশন আছে নেকি মানে এনি মানে যেনেকৈ আমি যে কেতিয়াবা শুনো ক্লিনিকেল ফাৰ্মাচী হয় বা ইণ্ডাষ্ট্ৰিয়েল ফাৰ্মাচী এনেকুৱা ধৰণৰ কিবা কথা আছে স্পেশালাইজেশন আহে যেতিয়া লাষ্ট ইয়াৰ হয় এতিয়া আমি স্পেশালাইজেশন লমহে ওকে মানে ধৰি ল 8 সেমত আমাৰ এটা সিলেকশন মানে এনেকুৱা কি কয় ধৰি ল আমি আসামিজ আৰু হিন্দী মাজত যেনেকৈ সিলেক্ট কৰো কি এটো ল্যাঙ্গুৱেজ মই লম বুলি তেনেকুৱা আমাৰ তাতে ইলেক্টিভ সাবজেক্ট হ'ব তেতিয়া আমি সিলেক্ট কৰিম কিন্তু মেইনলি যাই কেনে হেতু কোৰটো মাষ্টাৰ্ছত আহে মাষ্টাৰ্ছত মানে ফুল এনেকা ফাৰ্মাকোলজি ফাৰ্মাসিউটিক্স বুলি এটা এক্সট্ৰা বিভাগে থাকে তাতে আমি কৰিব পাৰো কিন্তু এতিয়া মানে আমি সব পঢ়ি আছো ফাৰ্মাকোলজি ফাৰ্মাসিউটিক্স মেডিচিনাল সব পঢ়ি আছো তাতে মাষ্টাৰ্ছত যাই কেনে হেতু ডিভাইড হৈ যাব ওকে এতিয়া এজ এ বি ফাৰ্ম ষ্টুডেন্ট তোমাক যদি আজি মই কওঁ যে তুমি দৰব এটা বনাব লাগে তুমি পাৰা নে মোক যদি সোর্স দিয়ে বা মোক যদি কৈ দিয়ে কি ইমানখিনি এমাউন্টত ইমানখিনি দিব লাগে তো সেইখিনিতো কিমানলৈকে আইডিয়া তোমালোকে পাইছে এইখিনিতে আৰু এটা কথা তুমি তোমাৰ পৰা জানিব বিচাৰো যে বি ফাৰ্ম কমপ্লিট কৰাৰ পিছত তোমালোকৰ বেলেগ ধৰণৰ স্কোপছ কেনেকুৱা ধৰণৰ আছে স্কোপছটো মেইনলি
একাডেমিক্সত যাব পাৰি এজ এ প্ৰফেচৰ এজ এন এছিষ্টেণ্ট প্ৰফেচৰ ধৰি লওক মই পাৰ্চিউ কৰি আছোঁ মাষ্টাৰ্ছ তাৰ আগতো মই সোমাব পাৰোঁ যদি মোৰ এক্সপিৰিয়েঞ্চ আছে আৰু মই সেইটো ষ্টাডি নলেজটো আছে আৰু আফটাৰ মাষ্টাৰ্ছটো বহুত ভাল একাডেমিক্সত বা আফটাৰ বি ফাৰ্ম এস্পেচিয়েলি আমি ইণ্ডাষ্ট্ৰীত যাব পাৰোঁ তাতে বহুতকেইটা বিভাগ আছে ধৰি লওক QA হ'ল QC হ'ল QA মানে হ'ল কোৱালিটি এচিউৰেঞ্চ QC কোৱালিটি কণ্ট্ৰল সেইবিলাক বিভাগত যাব পাৰোঁ বা আমি ৰাইটিঙতো যাব পাৰোঁ ৰেকৰ্ডছ ল'বলৈকে আৰু ৰিচাৰ্চৰ ক্ষেত্ৰত ক্লিনিকেল ৰিচাৰ্চ যেনেকৈ ইয়াতে নিষ্ট আছে CSIR যোৰহাটত তাত যাব পাৰোঁ তাত নিজে এটা গ্ৰুপত সোমাই কেনে তাতে ধৰি লওক চাইণ্টিষ্টবিলাকৰ অলৰেডি কাম হৈ আছে বহুত কেইজনৰ তো তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰি কেনে নিজৰ এটা নতুন বস্তু বনাব পাৰোঁ বা আৰু এব্ৰডৰো লাৰ্ণিং আছে ফৰ মাষ্টাৰ্ছ তাত যাব পাৰি তাত আৰু নিউ এক্সপিৰিয়েঞ্চ হ'ব আৰু নিউ মেডিচিন কেনেকৈ বনায় বা যদি নতুন ড্ৰাগ আনিব লাগে সেইবিলাকৰ ওপৰত বহুতখিনিত যাব পাৰি এইখিনিতে আৰু এটা কথা সোধোঁ যে ইণ্টাৰ্ণশ্বিপটো তোমালোকৰ কম্পালচৰি নে কোনোবা চইচ বেছড যে মই কৰিব বিচাৰোঁ নে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগে মেণ্ডেটৰী নেকি ইণ্ডাষ্ট্ৰিয়েলটো মেণ্ডেটৰী বাকী ক্লিনিকেল হস্পিটেল সেইখিনি নিজৰ ওপৰত কথা মানে আমি ক'ত যাব খোজোঁ বা কৰিব খুজিছোঁ কিন্তু এনেই কম্পালচৰি হ'ল আমাৰ 6 monthsৰ এটা ইণ্ডাষ্ট্ৰিয়েল লাগে সেইটোতো কম্পালচৰি হয় কাৰণ এইটো যদি এক্সপিৰিয়েঞ্চ নাথাকে বি ফাৰ্ম কেনেকৈ কৰিম সেইকাৰণে আৰু বাকীটো মানে ধৰি লও আমি এনেকুৱা হেৰি আছে কনফাৰেন্সবিলাক আছে সেইবিলাক এটেণ্ড কৰিলে আৰু ভাল তেতিয়া আৰু মানে নিজে নলেজ পোৱা যায় বা ক'ত যাব পাৰি ক'ত কি কৰিব পাৰি সেইখিনি চাব পৰা যায় তোমাৰ এতিয়া ভৱিষ্যত মানে আফটাৰ বি ফাৰ্ম পৰিকল্পনা কেনেকুৱা ধৰণৰ হায়াৰ ষ্টাডিজত যাব বিচাৰিছা নে তুমি চাকৰি অভিমুখী হ'ব বিচাৰিছা হায়াৰ ষ্টাডিজ মই ভাবিছোঁ হায়াৰ ষ্টাডিজ কৰিম বুলি কিন্তু তাৰ মাজতে এটা গেপ দিম মানে মোৰ কৰ্পৰেট লাইফ এটা এনজয় কৰিব মন আছে ধৰি লওক কৰ্পৰেট লাইফ কেনেকুৱা হয় 9 to 5 জব এটা কেনেকুৱা হয় তো সেইটো কাৰণে মই এতিয়া মেইনলি জবত ইণ্টাৰেষ্ট দিছোঁ তাৰপিছত ধৰি লওক যদি মই বিচৰা মতে এতিয়াই পাই যাওঁ হায়াৰ ষ্টাডিজৰ কাৰণে তেতিয়া মই এতিয়াই গুচি যাম নহ'লে মই ষ্টাডিজ কৰিম ফৰ মাষ্টাৰ্ছ then tarpisot bhaba jabo tamne tomar priority is going into first priority is going into a job okay sundor kotha etia okoman tomar other than studies tomar logot moi itimodhe kotha botor mane ami video record korar agote tomar logot moi olop kotha botor hoisile tetia gom palu je tomar ma tomar matri ji hoy tekhet commando bili kola no hoy সেই বিষয়ে অকমান কোৱাচোন কাৰণ জেনাৰেলি আমি আমাৰ যে সাধাৰণভাৱে আমাৰ ল'ৰা ছোৱালীৰ মুখত এগৰাকী মাকে কৰ্পোৰেটত চাকৰি কৰিছে কোনোবা কিবা কৰিছে সেইটো খুব সাধাৰণভাৱে শুনা পাইছোঁ কিন্তু এজ এ কমাণ্ডো এইটো মোৰ কাৰণে একদম এটা নতুন অভিজ্ঞতা সেইটো কোৱাচোন এজ এ কমাণ্ডো মানে মা আছাম পুলিচৰ ব্লেক কেট কমাণ্ডোত আছে তো মা জব পাইছিলে মা একচুৱেলি পাৱাৰ লিফটিং কৰিছিলে তো আফটাৰ ডেট দেউতাই বহুত ছাপৰ্ট কৰিলে কি তুমি জব কৰা since মোৰ ফাদাৰে জব নকৰিছিল মোৰ ফাদাৰে বিজনেছ কৰিছিলে তো সেইকাৰণে দেউতাই যেতিয়া ইনফ্লুৱেঞ্চ কৰিলে মায়ে ক'লে কি ঠিক আছে মই এবাৰ ট্ৰাই দি চাওঁ ইণ্টাৰভিউ কাৰণে দেন ইণ্টাৰভিউ গ'ল দেন মাৰ সৰুৰ পৰাই অলপ তেনেকুৱা ধৰণৰ পাৱাৰ লিফটিং বা মাৰ্চিয়েল আৰ্টছ বা মানে মোৰ ককা একচুৱেলি ৰেলৱে অফিচাৰ আছিলে অ'কে তো মোৰ ককা যেতিয়া ৰেলৱে অফিচাৰ আছিলে তেতিয়া মাক অফাৰ দিয়া গৈছিলে কি আপোনাৰ ছোৱালী ডাঙৰ বহুত ভাল হয় স্পৰ্টছ খেলে কিবা কৰে তো আপুনি তেওঁক পুলিচত দি দিয়ক আৰু ককাই কৈছিলে কি নাই মোৰ ছোৱালীক নিদিওঁ ইমান কষ্ট হয় ইয়াতে মই নিজে গম পাওঁ ছোৱালীক কেনেকৈ কষ্ট দিব পাৰোঁ দেন পিছত যায় যোনটো ককাই বিচৰা নাছিলে মাৰ সেইটোৱে হ'ল ককা একচুৱেলি ফুটবলত বহুত ইণ্টাৰেষ্ট আছিলে তেনেকৈ ছোৱালীক শিকালে দেন মাৰ পাৱাৰ লিফটিঙত ইণ্টাৰেষ্ট আহিলে মা ফুটবলতো আছিলে বাট পিছত পাৱাৰ লিফটিংটো মানে মেইন কোৰ বনায় তাৰপিছত মা ৰাছিয়াত গ'ল্ড মেডেল আনিলে আনাৰ পিছত তেতিয়া দেউতাক লগ পোৱাৰ পিছত দেউতাই ক'লে কি নাই তুমি জব কৰিবা তেতিয়া ভাল লাগিব কি এনেকুৱা হয় বুলি দেন তেনেকুৱা থ্ৰুৱেদি জবটো পোৱাৰ পিছত মা কামাণ্ডত পালে বিকজ শ্বি ৱাজ ষ্ট্ৰং এণ্ড মানে বেলেগৰ পৰা অলপ বেছি ইউনিক আছিলে চাগে ইণ্টাৰভিউটোত কোৱা মতে দেন তেওঁলোকে ক'লে কি এইটো চাৰ্টিফিকেটবিলাক আছে তো তেনেকৈ জব পালে
জব পোৱাৰ পিছত মই তেতিয়া আছিলো 1.5 year মোৰ আছিলে তেতিয়া তো মোক ককাৰ আইতাৰ লগত থলে চাপৰ মুখত যেতিয়া ককাৰ তাতে পোষ্টিং আছিলে দেন তেতিয়াৰ পৰা মা আৰু একচুয়ালি কমান্ডোত 2-3টা ট্ৰেইনিং হয় ওকে ট্ৰেইনিং দেৰগাঁৱত হৈছিলে এটা আৰু বাকিটো মোৰ মই ইমান ভালকে নাজানিম তাৰপিছত তেনেকে হৈ কেনে মা এতিয়া পোষ্টিং গুৱাহাটীত আছে গুৱাহাটীতে কৰি আছে সুন্দৰ কথা আৰু এটা কথা তোমাৰ আমি ভিডিঅ' ৰেকৰ্ড কৰাৰ আগত আমাৰ যেটো কথোপকথন হৈছিলে তাত তুমি ক'লা যে তোমাৰ ঘৰৰ একেবাৰে সন্মুখতে লাভলিনা বৰগোহাঁইৰ বক্সিং কোচিং একাডেমি এখন আছে তো লাভলিনাৰ লগতো কেতিয়াবা তোমাৰ নিশ্চয় ইন্টাৰেকশন হৈছে ইন্টাৰেকশন এনেকুৱা মানে মোৰ মাৰ লগত বহুত ভাল হয় তেওঁ ওকে সিন্স প্লেইং বেকগ্ৰাউণ্ডৰ পৰা আহে তো দুই গৰাকীৰ বহুত বন্ডিং আৰু আমাৰ একচুয়ালি বহুত পিছফালে তেওঁৰ এতিয়া হোষ্টেল খুলি আছে কাৰণ তেওঁ বক্সিং শিকাব মই জানা মতে তেওঁ শিকাব হৈছে অসমৰ ল'ৰা ছোৱালীবিলাকক তোমাৰ এনে কেতিয়াবা মানে ব্যক্তিগতভাৱে মুখামুখি হৈছে নেকি ব্যক্তিগতভাৱে মানে মই লাষ্ট যাওঁতে তেওঁ হেডনাখনে ওলাই গ'ল আৰু মোৰ ঘৰ এতিয়া মই যেতিয়া যাম তেওঁ আহিব তেতিয়াহে লগ পোৱা হ'ব এনে ভিডিঅ' কলত হৈছে বা এনে ফোনত হয় কিন্তু এতিয়ালৈকে লগ পোৱা নাই বিকজ মই ঘৰত নাথাকো মেক্সিমাম টাইম কাৰণে আৰু এটা মই তোমাক যেহেতু ইউনিভাৰ্চিটিত দেখা পাই আহিছো আজি অত বছৰ তুমি নিজেও you are also মানে besides being a B Farm student তুমি নিজেও পাৱাৰ লিফটিং কৰা হয় প্লাস তুমি ছবি আঁকা খুব সুন্দৰ ছবি আঁকা সেইটো বিষয়ে অকমান কোৱাচোন ছবি মানে মোক এনেকুৱা কৰিছিলে কি তাই মোৰ দেউতা একচুয়ালি কেমিষ্ট্ৰি আছিলে এমএসসি কেমিষ্ট্ৰি তাৰ পিছত ঘৰত সবে ক'লে কি ছোৱালী সায়েন্স পঢ়িব তেতিয়াৰ পৰা সায়েন্সত মানে কি সায়েন্সটো ষ্ট্ৰাকচাৰ ৰাখিব লাগে বায়োলজিত তো ক'লে কি আৰ্ট স্কুলত দিম আৰ্ট স্কুলত দিম আৰু মোৰ পেৰেণ্টছ বহুত বিজি আছিলে আৰু মোৰ ঘৰৰ মানুহ সব বিজি তো মোক কি কৰে সানডে স্যাটাৰডে বিজি ৰাখিবলৈ ক্লাছ নাৰ্সাৰীৰ পৰা আৰ্ট স্কুলত পঠাই দিলে আই ওয়াজ দি ইয়াংগেষ্ট দেয়াৰ তাৰ পিছত সবে কয় কি আঁকিবই নোৱাৰে ইমান সৰু হৈ আছে বুজি নাপায় আঁকিব নোৱাৰে তাৰ পিছত মোৰ মাহী আছিলে একচুয়ালি মাহী মানে এক্টিং আৰু এইবিলাক এংকাৰিং বা আৰ্টত বহুত ইন্টাৰেষ্টেড মাহী আগতে বিহু নাচিছিলে তাৰ তেনেকে মাহীয়ে ক'লে কি নাই মই লৈ যাম তাইক মই শিকাম মানে এনেকুৱা ক'লে দেন মোৰ মাহীয়ে মোক বহুত মানে হেল্প কৰিলে আৰু কি এই কৰিবই এনেকুৱা তাৰ পিছত মই কৰিলো মোৰ ভাল লাগা হ'ল ক্লাছ 1-2 ত মানে মোৰ বহুত আৰ্ট ভাল লাগে আৰ্ট ভাল লাগিলে কি তাৰপিছত দেউতাই ক'লে শিকিলাই আৰু এতিয়া এৰি দিয়া মই কৈছো কি নাই মই গম পালো নহয় এতিয়া ডিপ্লোমা ল'ব পাৰি তাতে আৰ্টিষ্ট বনিব পাৰি মই কৰিম তাৰপিছত ঘৰত আৰু বহুত মানে একদম তোক আৰ্ট কৰিব নিদিও কিছুমানে মানে আধা মানুহে কয় কি তোক আৰ্ট কৰিব নিদিও আধা মানুহে সাপোৰ্ট কৰে কি তই কৰ আৰু মই মানে এটা পাৰ্সন হলো মোক যেতিয়া পঢ়িব দিয়ে মই আৰ্ট ওলাই লওঁ আৰ্ট কৰিব ধৰো দেন মোৰ অনলি মেথছ আৰু আৰ্টৰ ওপৰত ইন্টাৰেষ্টেড বাকি মানে সাবজেক্ট মই নোৱাৰো মানে পঢ়িবলৈকে বাকি কিটা সাবজেক্ট মোৰ বৰ লাগে হিষ্ট্ৰী জিওগ্ৰাফি বহুত বৰ লাগে তাৰ পিছত এনেকুৱা কৰি মই তেতিয়া ডিপ্লোমা পাই গলো ক্লাছ 5ত ডিপ্লোমা তেতিয়াই পোৱাৰ পিছত তাৰপিছত ক'লো কি নাই এবাৰ মই আসামত টপ কৰিম দেউতাই হাঁহিছে আৰু কোডনো টপ কৰিবা তুমি আৰ্ট ভালকে কৰিবই নাজানো তেতিয়ালৈকে মই ইমান এক্সপাৰ্ট নহয় দেন তেনেকুৱা কৰি যেতিয়া 2018 আহিলে যেতিয়া ডিপ্লোমাৰ ৰিজাল্ট দিবল হ'ল মই তেতিয়া আসামত টপ কৰিলো আসাম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট সোসাইটিৰ পৰা তেতিয়া মানে বিশ্বাস আহি গ'ল ওৰ ছোৱালীয়ে পাৰে আৰু হেমাংগিনী বঁটাত যেতিয়া 3rd পাইছিলো অল আসামত তেতিয়া মানে পেৰেণ্টছ বহুত হেপী আৰু কি তাই আৰ্টতো যাব পাৰে তেতিয়া তুমি স্কুলত আছিলা হা তেতিয়া মই ক্লাছ হেমাংগিনী বঁটা পাওঁতে মই ক্লাছ 4ত আছিলো আৰু যেতিয়া ডিপ্লোমা কমপ্লিট হৈ কেনে মই অল আসাম ফাৰ্ষ্ট হৈছো তেতিয়া মই ক্লাছ 8ত আছিলো তাৰ পিছত তেতিয়াৰ পৰা এতিয়া ঘৰৰ মানুহে মোক আৰ্ট বা ক্ৰাফ্টত সাপোৰ্ট কৰে মানে ধৰি লও মই কিবা কৰিব খুজিলে ৰাইট সুন্দৰ কথা সুন্দৰ গতিকে আমি অধিক দীঘলীয়া নকৰো তোমাক যদি মই সোধো যে ওভাৰঅল তোমাৰ কাজিৰঙা ইউনিভাৰ্চিটিত ওভাৰঅল এক্সপিৰিয়েঞ্চ আৰু যিসকল ল'ৰা ছোৱালীয়ে কাইলৈ বি ফাৰ্ম কৰিম বুলি ভাবে এপ্ৰ'চটো কেনেকুৱা হ'ব লাগে কাজিৰঙা ইউনিভাৰ্চিটি এজ এ ইউনিভাৰ্চিটি কাজিৰঙা ইউনিভাৰ্চিটিখন বহুত ভাল হয় আৰু বি ফাৰ্ম হ'ল এটা বেলেগ এখন মানে ৱৰ্ল্ড হয় এখন বি ফাৰ্মখন আৰু অলৰেডি ইউনিভাৰ্চিটি এনেকুৱা ভাগ কৰি দিছে কি স্কুল অফ ফাৰ্মাচী তো স্কুল অফ ফাৰ্মাচী নিজৰ ভিতৰতে এখন ইউনিভাৰ্চিটি হয় তাত নিজে ধৰি লও স্পৰ্টছ উইক আহে তাতে
ফাৰ্মাচী ডে আহে ফাৰ্মাচী উইক আহে আৰু ফাৰ্মাচীত মানে ইমানেই কম্পিটিশ্যন আমাৰ টিচাৰ্ছৰ মাজতো মানে আমাৰ চবৰে মাজত কম্পিটিশ্যন কি এইটো হ'বই লাগিব আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ আমাৰ এইটোৱে মটিভ কি আমি 9 CGPA আনিব লাগে এনি হাও তাৰপিছত চব মানে সবে কয় কি তহঁতৰ বি ফাৰ্মত এনেকে কেনেকুৱা আহে বেলেগ ডিপাৰ্টমেণ্টে কয় আৰু আমি কওঁ কি আমাৰ চবৰে কম্পিটিশ্যন আমি চবে 9 আনিমেই আনিম সেনেকুৱা কৰি কৰি বি ফাৰ্ম নিজৰ মাজত এটা বহুত ডাঙৰ বস্তু যদি ভালকে শিকিব খোজে বহুত নলেজ আছে তাতে আৰু বেলেগ যদি কোনোবা নতুন আহিব খোজে মইতো কম কি ল'ব লাগে বি ফাৰ্ম ল'ব লাগে আৰু যদি মানে নিজৰ কিবা দায়িত্ব আছে মানুহৰ প্ৰতি তেতিয়া মানে সেইখিনি কৰিবলৈকে বি ফাৰ্ম ইজ এ গ্ৰেট থিং ৰেডাৰ দেন বিং এ ডক্টৰ বিকজ আৰু এনাটমি আৰু ফিজিঅলজি মেইনলি আমি ডক্টৰছতকৈ বেছিকে পঢ়োঁ ফাৰ্মাচীত সেইটো এটা বহুত ডাঙৰ বস্তু আৰু মানে ডক্টৰছে ক্লেইম কৰে কি সিহঁতে তেওঁলোকে এনাটমি ফিজিঅলজি বেছি পঢ়ে কিন্তু একচুৱেলি বি ফাৰ্মত এনাটমি ফিজিঅলজি বেছি পঢ়া হয় ৰেডাৰ দেন ইন MBBS তো এইটো মানে এটা বহুত ভাষ্ট নলেজ আৰু কি এইটো মেডিচিন এইখিনি জেগাত এইখিনি ৰিয়েকশ্যন দিয়ে এইখিনি কাম কৰে এইটো এডভাৰ্চ ইফেক্ট হয় এইখিনি বেয়া হয় এইখিনি ভাল হয় ব্লাড প্ৰেছাৰ ব্লাড ক্লটিং কি বস্তু চবখিনি দেখিব লাগে মানে বি ফাৰ্ম ইজ এ গুড আইডিয়া একজেক্টলি আৰু এটা কথা তোমাক সোধো যদিও মই কৈছিলোঁ যে দীঘলীয়া নকৰোঁ বুলি তথাপিতো সুধিবলৈ বাধ্য হৈছোঁ তোমাক মই মানে তোমাকো দেখিছোঁ প্লাছ ৰেষ্ট অফ দ্য বি ফাৰ্ম ষ্টুডেণ্টসকো দেখিছোঁ দে আৰ ভেৰি এক্টিভ অলৱেজ এক্টিভ আজি গম পালোঁ যে এই যোনটো মানে কি বুলি কয় ইতিমধ্যে তুমি ক'লে যে তোমালোকৰ নিজৰ মাজতে এটা খুব ডাঙৰ কম্পিটিশ্যন চলি থাকে আৰু সেইটোৰ পৰাই গম পাইছোঁ যে দিছ ইজ ৱাই ইউ পিপল আৰ ছ' এক্টিভ তুমি আৰু এটা কাম খুব সুন্দৰকৈ কৰা এংকৰিং ছবি আঁকা পাৱাৰ লিফটিং কৰা বি ফাৰ্মো পঢ়ি আছা এংকৰিঙো কৰা এংকৰিঙৰ প্ৰতি কেনেকৈ আহিলে এংকাৰিঙৰ প্ৰতি মই কৈছিলোঁ মোৰ মাহীৰ ইনফ্লুৱেঞ্চ মোৰ মাহী একচুৱেলি মানে তেওঁ কেইখনমান ছবিত আপুনি দেখিব পাৰে বাকৰ পুতেকত আছিলে আৰু তাতে মানে মোৰ নিজৰ বৰ্তা নহয় বাট এনেকুৱা গাঁৱতে তেওঁ বৰ্তা হেমেন বৰ্তা বুলি কয় তেওঁলোক আছিলে আৰু মোৰ ঘৰত মানে সেইটো এটা বেলেগ এটা ইনফ্লুৱেঞ্চ মানে মোৰ হাফ ফেমিলি আছিলে ডিফেন্সত হাফ ফেমিলি মানে ফুল কালচাৰেলত আছিলে তো তেতিয়াৰ পৰা মই ইনফ্লুৱেঞ্চাৰ মানে বহুত ইনফ্লুৱেঞ্চ আৰু কি মাহীক চাওঁ মাহী নাচিব যায় বা এক্টিং কৰে নাটক চাওঁ মোৰ মহা নাটক কৰে তাৰপিছত তেনেকে মোৰ বহুত মানে ভাল লাগে আৰু মাহীহঁতে গান গায় জেমিং ছেশ্যন হয় মোৰ ঘৰত বা ঘপকে আহি কেনে মানুহ বহুত ডাঙৰ মানুহ এক্ট্ৰেছ মই আগতে বুজি নাপাওঁ আছামিজ কাৰণ নাচাওঁ অসমীয়া মানে কি আৰু মই ইংলিছ মিডিয়ামত পঢ়িছোঁ তেতিয়া এনেকুৱা আছিলে ন মই ইংলিছ মিডিয়ামত পঢ়িছোঁ মই ইমান অসমীয়া নাচাওঁ বুলি আজিকালি বহুত ভাল লাগে মোৰ কিন্তু তেতিয়া এনেকুৱা আছিলে সৰুতে বুজি নাপাওঁ ভাল ভাল এক্টৰ্ছ আহি যায় বহি যায় কথা পাতি যায় মই বুজি নাপাওঁ কিন্তু এতিয়া মানে গম পাইছোঁ এইটো বস্তুটো এনেকুৱা আছিলে আৰু তেতিয়াৰ পৰাই মই মাহীৰ পৰা শিকি এতিয়া গম পালোঁ কি মানুহৰ লগত এনেকৈ ইণ্টাৰেক্ট কৰিব লাগে এনেকৈ কথা পাতিব লাগে তেনেকৈ মই এংকাৰিং অন ইনফ্লুৱেঞ্চ আৰু সেইটোৱে ইনফেক্ট কাইলৈ তোমালোকৰ ধৰি লোৱা চাকৰি এটাৰ ক্ষেত্ৰতো মানুহক যথেষ্ট সহায় কৰিব নহয় জানো যি কি নহওক আজি চমুকে হ'লেও আমি যিখিনি কথা পাতিলোঁ মই ভাবোঁ বিশেষকৈ যিহেতু যিসকল ছাত্ৰ সমাজ আছে তেওঁলোক উপকৃত হ'ব তেওঁ বি ফাৰ্মৰ কথা কৈছে কোৰ্চটোৰ ভিতৰৰ বহুখিনি কথা আমি নজনা কথা আজি জানিবলৈ গম পালোঁ খুব ভাল লাগিলে কৃতিকা তুমি আজি আমাৰ ঘৰলৈ অহাৰ কাৰণে মোৰ অনুৰোধটো ৰক্ষা কৰাৰ কাৰণে আজি আৰু নিশাৰ কথা কমলক আজি তোমাৰ যিখিনি সময় দিলা তাৰ বাবে তোমাক ধন্যবাদ থেংক ইউ